Hello one and all, this is Shopika Begum and welcome to my channel English Planet. In today's video, I will discuss all the questions and answers of the chapter Lost Spring by Annie Jung. Chapter 3 hakol azir video to Lost Spring chapter to question answer kini ami alochona korim. So ami already gom paisu je chapter 2 duta story yate add kora ase. So azir video to moi loi ahisu tumalogor karone first part or question answer kini tar mane stories of sahebor story par question answer kini asi tumalogor karone loi ahisu. So let's have a look on the first question. So what is the name of the author of the chapter Lost Spring? The Lost Spring or the author asile author or naam to ki asile? So the name of the author is Annie Jung. Author or naam asile Annie Jung. Ami jetia পঢ়িছিলো ডিটেইলছত তেতিয়া গম পাইছিলো যে লষ্ট স্প্ৰিঙৰ অথৰজনৰ নাম আছিল এনি জং নামটো মনত ৰাখিবা সো তাৰ পিছত আমি আগবাঢ়িছো সেকেন্ড কোৱেশ্চনটো লৈ সো সেকেন্ড কোৱেশ্চনটো আছে where is the original home of সাহেবৰ অৰিজিনাল ঘৰ ক'ত আছিল তাৰ মানে সাহেবৰ যেটো আসল ঘৰ আছিল ঘৰটো ক'ত আছিল So the original home of Saheb is in Dhaka. So Sahebor original ghor asile Dhaka. Tar pisor question to ase what is Saheb's full name? Sahebor সম্পূৰ্ণ নাম কি? Sahebor full name ইয়াতে লিখিব দিছে. Sahebor সম্পূৰ্ণ নাম এটা asile so he নামটো হৈছে Saheb e Alam. নামটো মনত ৰাখিবা Saheb e Alam হৈছে Sahebor সম্পূৰ্ণ নাম. পৰীক্ষা তোমালোকৰ 1 মাৰ্কৰ কোৱেশ্চন আহিয়ে থাকে সো নামটো ভালকৈ মনত ৰাখিবা সো তাৰ পিছৰ কোৱেশ্চনটো লৈ আমি আগবাঢ়িছো What is the meaning of Saheb's full name? মানে সাহেবৰ সম্পূৰ্ণ নামৰ অৰ্থটো লিখিব দিছে সাহেবৰ সম্পূৰ্ণ নামৰ অৰ্থটো কি আছিল So the meaning of Saheb's full name is Lord of the Universe. Sahebor je সম্পূৰ্ণ নাম আছিল এই সম্পূৰ্ণ নামৰ অৰ্থটো আছিল বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী Lord of the Universe. নামটো মনত ৰাখিবা ষ্টুডেন্ট তাৰ পিছৰ কোৱেশ্চনটো লৈ আমি আগবাঢ়িছো How much does Saheb earn from his new job in the tea stall? আমি পাইছিলো যে সাহেবে টি ষ্টলত এখন চাকৰি পাইছিলে জব এটা পাইছিলে আৰু সেই জবৰ পৰা তো কিমানখিনি আৰ্ন কৰিছিল মানে উপাৰ্জন কিমানখিনি কৰিছিলে সো সাহেব আৰ্নস 800 rupees সাহেবে 800 rupees সেই নিউ জবটোৰ পৰা যেটো জব তেওঁ চাহৰ দোকানত কৰিছিলে সেই জবটোৰ পৰা তেওঁ 800 rupees per month পাইছিলে from his new job in the tea stall along with all his meals. Tar gote khadya samagri diplai teo he job tor pora 800 rupees per month tar asile. So ami pisor question to loi ame agbariso who is Saheb? Saheb kon hoy? So Saheb is a rag picker. Saheb is a rag picker whose only survival is to search for gold in the garbage dumps of Simapuri. সাহেব আছিল এজন ৰেক পিকাৰ আমি পাইছিলো যাৰ একমাত্ৰ কামটোৱে কি আছিল whose only survival is to search for gold in the garbage dumps of Simapuri যাৰ একমাত্ৰ কামটোৱে আছিল গাৰ্বেজৰ সেই Simapuri গাৰ্বেজ বিলাকত তো জাবৰ জোথৰ বিচাৰি ফুৰিছিল জাবৰ জোথৰত তেওঁ কিছুমান খাদ্য সামগ্ৰী নাইবা গোল্ড মানে সিহঁতে গোল্ডটো যেটো ইহতে টকাটো গোল বুলি এটা অভিহিত কৰিছে সো ইহতে খাদ্য সামগ্ৰী বিচাৰি ফুৰিছিলে সেই গাৰ্বেজ বিলাকত সো our next question is what is Lost Spring about? Lost Spring কিহৰ কাৰণে মানে Lost Springত কি বিষয় উল্লেখ কৰা হৈছে So Lost Spring is about those children who have lost their childhood days in search of livelihood. The Lost Spring Chapter 2
সেই ল'ৰা ছোৱালীসকলক লৈ পেলাই লিখা হৈছে যিসকল ল'ৰা ছোৱালী কি কৰিছিলে সিহঁতৰ চাইল্ডহুড ডেজ হেৰুৱাইছিলে সিহঁতৰ যিটো বাল্যকাল আছিলে বাল্যকাল হেৰুৱাই পেলাইছিল কিয় ইন চাৰ্চ অফ লাইভলিহুড সিহঁতৰ দৈনন্দিন জীৱন অতিবাহিত কৰাৰ কাৰণে কিছুমান খাদ্য সামগ্ৰী বিচাৰি আছিলে আৰু সেই খাদ্য সামগ্ৰীবিলাকৰ কাৰণে সিহঁতৰ জীৱনৰ পৰা বাল্যকালটো হেৰুৱাই পেলাইছিল সিহঁতে আণ্ডাৰ পভাৰ্টিত সিহঁতে বসবাস কৰিব লগা হৈছিল আৰু সিহঁতৰ মিনিমাম যিখিনি খাদ্য লাগে সেইখিনি খাদ্য সংগ্ৰহ কৰাৰ কাৰণে সিহঁতৰ লাইফৰ পৰা বাল্যকালটো হেৰুৱাব লগা হৈছিল আৰু এইবিলাকক লৈ পেলাই আনিত জঙে লষ্ট স্প্ৰিং চেপ্টাৰটো লিখিছিলে চ' নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়িছোঁ What does the author of Lost Spring find Saheb doing every morning? The author Annie Jung প্ৰত্যেক দিনাখন ৰাতিপুৱা চাহেবক কি কৰি থকা অৱস্থাত লগ পাইছিল সো আমি যেতিয়া পঢ়িছিলোঁ পাঠটো তেতিয়া আমি গম পাইছিলোঁ যে নেৰেটৰ মানে এনি জঙে প্ৰত্যেক দিনাখন ৰাতিপুৱা অথৰক লগ পাইছিল সো কি কৰি থকা অথৰে লগ পাইছিল সো আনসাৰ ইজ the author of Lost Spring finds Saheb scrounging the garbage dumps every morning সো অথৰে চাহেবক প্ৰত্যেক দিনাখন ৰাতিপুৱাই সেই সীমাপুৰী গাৰ্বেজবিলাকত কিবা বিচাৰি থকা অৱস্থাত লগ পাইছিল যে প্ৰত্যেক দিনাখন ৰাতিপুৱাই চাহেবে ৰাস্তাত ঘূৰি ফুৰিছিল জাবৰ জোথৰ বিচাৰি ফুৰিছিল আৰু সেই জাবৰ জোথৰ বিচাৰি ফুৰা অৱস্থাতেই এনিজঙে প্ৰত্যেক দিনাখন ৰাতিপুৱা চাহেবক লগ পাইছিলে চ' কাম টু দ্য নেক্সট কুৱেশ্যন চ' হাইৰি সীমাপুৰী ক'ত মানে সীমাপুৰী ক'ত অৱস্থিত So Simapuri is on the periphery of Delhi. Periphery means borderline. তারপরে সীমান্তবর্তী সীমাপুৰীটো আছিলে দিল্লীৰ সীমান্তবৰ্তী yet miles away from it metaphorically. কিন্তু তথাপিও যদি আমি শৈক্ষিক ফালৰ পৰা চিন্তা কৰোঁ তেনেহ'লে আমি দেখা পাম যে সীমাপুৰীটো যদিও দিল্লীৰ সীমান্তবৰ্তীত আছিলে কিন্তু তথাপিও দিল্লীৰ পৰা যে বহুত দূৰত আছিলে যেহেতু দিল্লীটো আছিলে ইণ্ডিয়াৰ কেপিটেল হয় সো দিল্লী ইমান উন্নত জায়গা হোৱাৰ পিছতো সীমাপুৰীত বেছিক যিখিনি বস্তু দৰকাৰ বেছিক ফেচিলিটিখিনি সীমাপুৰী মানুহে ভোগ কৰিব পৰা নাছিল আৰু সেইকাৰণে অথৰে কৈছে যে সীমাপুৰীটো যদিও দিল্লীৰ সীমান্তবৰ্তীত আছিল কিন্তু তথাপিও ইয়াৰ পৰা যে বহুত দূৰত আছিল সীমাপুৰী So next question is what does Saheb look for in the garbage dumps? Sahebe hey garbage dump bilakot ki bisari korisile hey jabor jothor dump bilakot ki bisari kori asile So Saheb looks for gold in the garbage dumps So Sahebe hey garbage dumps ot ki bisari kori asile gold mane hon bisari kori asile ihotor jikhini essential khadyo samogri heikini ihote hey garbage ot bisari kori asile So students এইখিনি গল আমাৰ 1 মাৰ্কৰ কোশ্চেন পৰীক্ষা তেনেকুৱা ধৰণৰ আহিব সো তাৰ পিছৰ ক্যাটাগৰীটোত আমি আহিছো তাৰ পিছৰ ক্যাটাগৰীটোত আছে সোৱা শৰ্ট টাইপ কোশ্চেনস মানে 2 মাৰ্কছৰ কোশ্চেন বিলাক ইয়াতে দিয়া আছে সো প্ৰথম কোশ্চেনটো লৈ আমি আগবাঢ়িছো What is Saheb looking for in the garbage dump? Sahebe হে garbage dump কি বিচাৰি কৰি আছিল And where is he? Teo ক'ত আছে and where has he come from? আৰু তেওঁ ক'ৰ পৰা আহিছে ষ্টুডেন্ট ইয়াতে মন কৰিবা ইয়াতে কিন্তু আমাৰ তিনিটা কোশ্চেন একেলগে আছে প্ৰথম কোশ্চেনটো হৈছে সাহেবে গাৰ্বেজত কি বিচাৰি ফুৰি আছিলে তাৰ পিছত সুধিছে যে তেওঁ বৰ্তমান ক'ত আছে আৰু তাৰ পিছতটো হৈছে where has he come from? তেওঁ ক'ৰ পৰা আহিছে সো তিনিটা কোশ্চেন ইয়াতে একেলগে আছে সো আনসাৰটো এনেকুৱা হ'ব Saheb is looking for gold in the garbage dump. Sahebe hey jabor jothor domot kon bisari furisile and he is now in Simapuri. Bortoman jodi ami kau tanole kobo lagibo Saheb Simapurit ase. Aru Simapuri to kot ase New Delhi ase and he has come from Dhaka, Bangladesh. Aru teo kor pora ahise Dhaka, Bangladeshor pora teo ahise. Namto monot rakhiba je Sahebe Dhaka, Bangladeshor pora ahise. তাৰ পিছৰ কোশ্চেনটো লৈ আমি আগবাঢ়িছো How does one survive in Simapuri? যে সীমাপুৰী মানুহবিলাকে কেনেকৈ জীৱন অতিবাহিত কৰিছিল
যদি আমি সীমাপুৰীত জীয়াই থকাৰ কথা কওঁ তেনেহ'লে কি ক'ব লাগিব কেনেকৈ সিহঁতে জীয়াই আছিলে So rat picking is the only means of survival in Simapuri. Simapuri মানুহবিলাকৰ জীয়াই থকাৰ একমাত্ৰ উপায়টো আছিল rat picking জাবৰ-জোথৰ বিচাৰি ফুৰিছিলে Through the years it has acquired the propositions of a fine art. যে বছৰৰ পিছত বছৰ ধৰি এই সিহঁতে যে rat picking কৰি আছিলে এই rat picking প্ৰথাটোৱে এটা যেন কলাত পৰিণত হৈ গৈছিলে and garbage to them is gold. যে জাবৰ-জোথৰ আছিলে সিহঁতৰ কাৰণে সোণস্বৰূপ It is their daily bread. এইটোৱে আছিলে সিহঁতৰ প্ৰত্যেক দিনা খাদ্য a roof over their heads আৰু সিহঁতৰ মূৰৰ ওপৰত যেন চালি আছিলে even if it is leaking যদি সিহঁতৰ চালিবিলাক ভঙা চিঙা আছিল কিন্তু তথাপিও যেন সিহঁতৰ মূৰৰ ওপৰত চালি আছিলে সিহঁতৰ যেন থাকিব পৰা ঘৰ আছিলে যিটো ভঙা চিঙা ঘৰত সিহঁতে দিনকেইটা পাৰ কৰিছিল so সীমাপুৰী মানুহবিলাকে এনেকৈয়ে সিহঁতৰ জীৱন অতিবাহিত কৰিছিল তাৰ পিছৰ কোৱেশ্চনটোলৈ আমি আগবাঢ়িছো What is irony inherent in Saheb's full name? So ইয়াতে irony বুলি কৈছে সে irony মানে কিবা এটা হাস্যাত্মক মানে যিটো নহয় সেইটো হোৱা মানে appearance to outer appearance আৰু inner appearance ৰ মাজত যিটো পাৰ্থক্য সেইটোৱে হয় So what is irony inherent in Saheb's full name? সাহেবৰ যিটো সম্পূৰ্ণ নাম আছিল ফুল নেম আছিল সাহেবৰ ফুল নেমটা আমি গম পাইছো সাহেবী আলম আছিল সো এই সাহেবৰ সম্পূৰ্ণ নামৰ হাস্যাত্মক মানে ব্যংগাত্মক ৰূপটো কি আছিল সো সাহেব's full name is সাহেবী আলম সাহেবৰ সম্পূৰ্ণ নামটো আছিল সাহেবী আলম which means lord of the universe আৰু যাৰ অৰ্থটো আছিল গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ মালিক but it is quite ironical কিন্তু অথৰে কৈছে যদিও তাৰ নামৰ অৰ্থটো আছিল গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ মালিক কিন্তু ইয়াতে যেন কিবা এটা হাস্যাত্মক আছে তাৰ নামৰ মিনিংটো নে হাঁহি উঠিব লগা that this সাহেবী আলম is a poverty stricken যে এই যে সাহেবী আলম যিজন সাহেবী আলমক আমি লগ পাইছো সেই সাহেবী আলম আছিল দৰিদ্ৰতা থকা এজন ল'ৰা barefooted খালি ভৰিত ঘূৰি ফুৰা এজন ল'ৰা and homeless আৰু সিহঁতৰ যেন থাকিব লগা ঘৰেই নাছিলে He is a young rag picker who scourges the garbage dumps of Delhi to have his bread. So এই যে সাহেবী আলমক আমি লগ পাইছো এই সাহেবী আলম আছিল এজন rag picker আৰু যিয়ে সেই দিল্লীৰ গাৰ্বেজ ডাম্পবিলাকত সোণ বিচাৰি ফুৰিছিলে খাদ্য সামগ্ৰী বিচাৰি ফুৰিছিলে যিখিনি খাদ্য সামগ্ৰী দি পেলাই সিহঁতে দিনকেইটা পাৰ কৰিছিল সো গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ মালিক হৈ পেলাই যদি এনেকৈতো খোজ কাঢ়িছিল তেনেহ'লে কথাটো নিশ্চয় হাস্যাত্মক হ'ব আৰু যাৰ কাৰণে অথৰে ইয়াতে তাৰ নামৰ লগত আইৰনিটো ব্যৱহাৰ কৰিছে তাৰ পিছৰ কোৱেশ্চনটো আছে Is Saheb happy working at the tea stall? যে সাহেবে যে টি ষ্টলত কাম পাইছিলে সেই টি ষ্টলত কাম কৰি পেলাই তেওঁ সুখী আছিলে নে এক্সপ্লেইন কৰিব দিছে আমাক যে তেওঁ এটা চাকৰি পাইছিলে চাহৰ দোকানত আৰু সেই চাকৰি কৰি পেলাই তেওঁ সুখী আছিলে নে নাই So Saheb is not at all happy working at the tea stall. যে সাহেবে সেই টি ষ্টলত সেই চাহৰ দোকানত কাম কৰি পেলাই অলপো ভাল পোৱা নাছিলে তাৰ ভাল লগা নাছিলে He is paid 800 rupees per month. তাক মাহত 800 টকা দৰমহা দিয়া হৈছিলে along with all his meals. তাৰ গোটেই খাদ্য সামগ্ৰী দি পেলাই yet his face loses the carefree look. কিন্তু তথাপিও যেন তাৰ মুখমণ্ডলে কিবা এটা হেৰুৱাই পেলাইছে তাৰ যেন আগৰ যিটো স্বাধীনতা সেইটো যেন তাৰ লগত নাই Saheb in spite of having a constant monthly income যে সাহেবের যদিও এতিয়া প্রত্যেক মাহে দৰমহা পাই আছে is not free to work according to his own free will কিন্তু তথাপিও তাৰ নিজে বিচৰা ধৰণৰে তাৰ মনে বিচৰা ধৰণৰে তেওঁ কাম কৰিব পৰা নাই as he used to do when he was a rag picker যেতিয়া তেওঁ এজন rag picker আছিলে তেতিয়া তাৰ নিজৰ ইচ্ছা মতে তেওঁ নিজৰ স্বাধীনতা হিচাপে তেওঁ কাম কৰিব পাৰিছিল কিন্তু যেতিয়া তেওঁ চাহৰ দোকানত চাকৰি পালে চাকৰি পায়ও তেওঁ সুখী নাছিল কাৰণ তাতে তেওঁ নিজৰ ইচ্ছামতে কাম কৰিব পৰা নাছিলে তাতে তেওঁ কাৰোবাৰ আন্ডাৰত কাম কৰিব লগা হৈছিলে এজন মালিক আছিল সেই চাহৰ দোকানৰ আৰু সেই মালিকে যেতিয়া তাৰ যি কাম কৰিব কৈছিল তেওঁ সেইটোৱে কৰিব লগা হৈছিল মানে মালিকৰ নিৰ্দেশ মতে তেওঁ থাকিব লগা হৈছিল আৰু এইটো সাহেবৰ নে কিবা ভাল লগা নাছিলে
hence Sahib is no longer his own master. যেহেতু সাহেবে সেইটো দোকানৰ মাষ্টাৰ নাছিলে, গৰাকী নাছিল, সেই দোকানৰ মালিক আছিলে বেলেগ এজন মানুহ, আৰু সেই মানুহজনৰ আণ্ডাৰতে তেওঁ কাম কৰিব লগা হৈছিল, যাৰ কাৰণে তেওঁ সেইটো টি ষ্টৰত কাম কৰি পেলাই মুঠেও ভাল পোৱা নাছিলে। চ' তাৰপিছৰ কুৱেশ্যনটো আছে What explanation does the author of Lost Spring offer for the children not wearing footwear? যে সেই ল'ৰা ছোৱালীবিলাকে সীমাপুৰী ল'ৰা ছোৱালীবিলাকে জোতা পিন্ধা নাছিল, সিহঁতে খালী ভৰি থাকিব লগা হৈছিল। চ' খালী ভৰি যে থাকিব লগা হৈছিল তাৰ কাৰণে অথৰে কেনেকুৱা ধৰণৰ এক্সপ্লেনেশ্যন আমাৰ আগত দাঙি ধৰিছে। So traveling across the country, the author has observed children walking barefoot in cities and the village roads. যে অথৰে গোটেই কাণ্ট্ৰিটো ট্ৰেভেল কৰি পেলাই দেখা পাইছিল যে ল'ৰা ছোৱালীবিলাকে খালী ভৰিত সিহঁতে খোজকাঢ়িছিলে, চিটিজ আৰু ভিলেজ ৰোডবিলাকত সিহঁতে খালী ভৰিত খোজকাঢ়িব লগা হৈছিল। It is not lack of money, but a tradition to stay barefoot is one explanation. যে অথৰে ইয়াতে কৈছে যে সিহঁতে যে খালী ভৰিত আছিলে, পিন্ধাৰ কাৰণে যে সিহঁতৰ জোতা নাছিলে, তাৰ কাৰণে it is not lack of money, এইটো টকাৰ অভাৱৰ কাৰণে নহয়, but a tradition to stay barefoot, কিন্তু এইটো যেন সিহঁতৰ এটা পৰম্পৰা আছিলে, যে সিহঁতে টকাৰ অভাৱৰ কাৰণে যে জোতা পিন্ধা নাই সেইটো নহয়, সিহঁতৰ এটা পৰম্পৰা আছিলে খালী ভৰিত থকাৰ কাৰণে। The author wonders if this is only an excuse to explain a constant state of poverty. যে অথৰে আচৰিত হৈছে, তাৰমানে অথৰে এইটো মানি ল'ব পৰা নাই যে সিহঁতৰ যিটো পৰম্পৰা আছিল, আচলতে অথৰে বুজি পাইছিল যে সিহঁতে পৰম্পৰাৰ কথা কৈ পেলাই সিহঁতৰ যিটো পভাৰ্টি, সিহঁতৰ যিটো দাৰিদ্ৰতা, সেইটো দাৰিদ্ৰতা যেন সিহঁতে লুকুৱাই ৰাখিছে। আচলতে সিহঁতে যে জোতা পিন্ধিব তাৰ কাৰণে সিহঁতৰ লগত টকা নাছিলে, জোতা কিনাৰ টকা নাছিল, আৰু সেইকাৰণে ল'ৰা ছোৱালীবিলাকে খালী ভৰিত খোজকাঢ়ি থাকিব লগা হৈছিল। নেক্সট কুৱেশ্যন ইজ লাইক What is the original book from which Lost Spring is an excerpt? যে Lost Spring কোনটো বুকৰ পৰা উঠাই দিয়া হৈছে, মানে এইটো এক্সৰ্ট মানে টেকেন এটা অংশ, যে Lost Spring part 2 কোনটো বুকৰ এটা অংশ হয়। So the name of the book is Stories of Stolen Childhood. নামটো মনত ৰাখিবা তোমালোকে, Stories of Stolen Childhood। এইটো আছিলে সম্পূৰ্ণ এখন বুক, আৰু সেই বুকৰ পৰা Lost Spring চেপ্টাৰটো এটা এক্সাম্পল হয়, অংশটো ইয়াতে তুলি দিয়া হৈছে। নামটো মনত ৰাখিবা, Stories of Stolen Childhood। So next question is Garbage to them is gold. যে জাবৰ জোথৰৰ দম আছিল সিহঁতৰ কাৰণে সোণস্বৰূপ। Why does the author say so about the rag pickers? যে অথৰে সেই ৰেগ পিকাৰবিলাকৰ কাৰণে কিয় এনেকৈ কৈছে যে জাবৰ জোথৰ সিহঁতৰ কাৰণে সোণস্বৰূপ আছিল। So the rag pickers of Simapuri considered their garbage as gold. সীমাপুৰী যিবিলাক ৰেগ পিকাৰ আছিল, এই ৰেগ পিকাৰবিলাকে সেই জাবৰ জোথৰবিলাকক সোণ হিচাপে বিবেচিত কৰিছে, সিহঁতৰ কাৰণে গাৰ্বেজবিলাক যেন সোণ আছিলে। For elders, it is a source of their daily bread. যিবিলাক এল্ডাৰ মানে যিবিলাক বয়সস্থ ব্যক্তি আছিলে, সিহঁতৰ কাৰণে এইটোৱে আছিলে এটা চ'ৰ্চ, মানে উৎস আছিলে, যিটোৰ পৰা সিহঁতে দৈনন্দিন জীৱনৰ খাদ্যখিনি পাইছিল। And the roof over their head, আৰু সিহঁতৰ মূৰৰ ওপৰত যেন চালি আছিলে। Even if it is leaky, যদিও চালিখন ভঙা চিঙা আছিল, কিন্তু তথাপিও যেন সিহঁতৰ মূৰৰ ওপৰত চালি আছিল। But for children, it is a surprise. কিন্তু ল'ৰা ছোৱালীবিলাকৰ কাৰণে এইটো যেন এটা ছাৰপ্ৰাইজ আছিলে, মানে আচৰিতজনক আছিল, সিহঁতৰ কাৰণে এইটো ছাৰপ্ৰাইজ আছিলে। Yes, they may get a rare 10 rupee note in the garbage. যিহেতু সিহঁতে কেতিয়াবা সেই গাৰ্বেজত 10 টকা এটা পাইছিল, কেতিয়াবা তাতকৈ বেছি পাইছিল, সেইকাৰণে সিহঁতৰ কাৰণে এইটো ছাৰপ্ৰাইজ আছিলে, সিহঁতৰ কাৰণে এইটো আমোদজনক আছিলে, কাৰণ সৰু ল'ৰা ছোৱালীবিলাকে তাতে টকা বিচাৰি পাইছে। আৰু সেইকাৰণে সেই সীমাপুৰী মানুহবিলাকৰ কাৰণে গাৰ্বেজ যে সিহঁতৰ কাৰণে সোণস্বৰূপ আছিল, আৰু অথৰে সেইকাৰণে এনেকৈ কৈছে যে সীমাপুৰী মানুহবিলাকৰ কাৰণে সেই গাৰ্বেজবিলাক সোণস্বৰূপ আছিলে। চ' ষ্টুডেণ্টছ, এইখিনি আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিলোঁ ফাৰ্ষ্ট পাৰ্টৰ কুৱেশ্যনখিনি। আশা কৰোঁ সকলোৱে বুজি পাইছা।
চ' আমি নেক্সট ভিডিঅ'ত লৈ আহিম ছেকেণ্ড পাৰ্টৰ কুৱেশ্যনখিনি থেংক ইউ